সায়েন্সত হোৱাট ৱাই এণ্ড হাউ বাহিৰে যদি বেলেগ বস্তু যদি ফ'কাছ কৰি আছে বা সেই তিনিটা বস্তু যদি বুজাই নাই দেন একো লাভ নাই। মইতো এনেকুৱা ষ্টুডেণ্টটো পাইছোঁ, মই উইদাউট মেনশ্যনিং দেয়াৰ নেম, মই এনেকুৱা ষ্টুডেণ্টটো পাইছোঁ যে যোনে ধৰক ক্লাছ 6-7 লেভেলৰ মেথছো নোৱাৰে। এতিয়া ধৰি লওক ছায়েন্সৰটো কৰ্চটো বহুত ভাষ্ট হয়, হাই ছেকেণ্ডেৰী যিটো আমি সকলোৱে জানো। গতিকে এক্সামৰ আগত সেইটো গোটেইখিনি মানে কেনেকৈ মানে পঢ়ি শেষ কৰিব। আৰু যিসকল ষ্টুডেণ্ট এনেকুৱা আছে পঢ়াটো বৰিং বুলিয়ে ভাবে, সেই ষ্টুডেণ্টখিনিৰ কাৰণে কি ক'ব আপুনি? পঢ়াটো যদি বৰিং পাই আছে তে মই ক'ম যে উই টিচাৰ্ছ আৰ ৰেছপনচিবল। আমি ইণ্টাৰেষ্টিং ক্ৰিয়েট কৰিব পৰা নাই এণ্ড আই এম ভেৰি চৰি ফৰ ডেট। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে ডাক্তৰ সনাথ ৱাকাৰ। তেখেতে ডাক্তৰ হোৱাৰ পাছতো কিন্তু নিটৰ ষ্টুডেণ্টখিনিক পঢ়াই আছে। নৰ্থ ইষ্টৰ প্ৰথম ডাক্তৰে হ'ব কিন্তু। আৰু মোৰ শুনি মানে ইণ্টাৰেষ্টিং লাগিছে আৰু আপোনাৰ কথা জানিব মন গৈছে। এফালে ডাক্তৰ কাম কৰি আছে, জব কৰি আছে আৰু পঢ়াই আছে। এইটোতো মানে বেলেগক মই কৰা দেখা নাই। আপুনি মানে কেতিয়াৰ পৰা কেনেকৈ ভাবিলে এই পদক্ষেপটো কিয় ল'লে? মানে প্ৰথমতে আপোনাক নমস্কাৰ, আপোনাৰ অডিয়েঞ্চকো নমস্কাৰ। চ' টিচিং একচুৱেলি মোৰ কাৰণে ইন আ ৱে থেৰাপিৰ নিচিনাই ষ্টাৰ্ট হৈছিল। মানে এটা বেয়া মেণ্টেল ষ্টেটত থাকোঁতে মই দেখিছোঁ কি টিচিংটোৱে মানে মোক ইন আ ৱে হেল্প কৰি আছে। তাৰপিছত সেই থেৰাপিটো ইন আ ৱে মানে পেশ্যনত কনভাৰ্ট হৈ গ'ল। মানে আপুনি চিম্পল ৱেত ক'ব পাৰে কি মই পঢ়াই ভাল পাওঁ। মোক আপুনি যদি ৰাতি 12টাতো কয় পঢ়াই দিয়া কিবা এটা, মানে আই লাভ ডুইং ডেট। চ' সেনেকৈ মই টিচিঙত আহিলোঁ আৰু টিচিঙত পঢ়াই পেলাই তাৰপিছত মই যেতিয়া লাহে লাহে ষ্টুডেণ্টছক পঢ়োৱা ষ্টাৰ্ট কৰিলোঁ হাই ছেকেণ্ডেৰীৰ কাৰণে অথবা নিটৰ কাৰণে, এণ্ড যেতিয়া ষ্টুডেণ্টছৰ চিলেকশ্যনো হৈ গ'ল তেতিয়া মই ভাবিছোঁ কি নাই মে বি আই এম গ'য়িং ইন দ্য ৰাইট ট্ৰেক। তো এভৰি ইয়াৰ 2020ত মই ষ্টাৰ্ট কৰিছিলোঁ এণ্ড ক'ভিডৰ টাইমত বিশেষকৈ বহুত ষ্টুডেণ্টছক টাচ কৰিব মই চান্স পাইছিলোঁ থ্ৰু অনলাইন মোড। এণ্ড এতিয়া বহুত ষ্টুডেণ্টছ ইনফেক্ট মেডিকেল কলেজ, ডিফাৰেণ্ট মেডিকেল কলেজেছত, মই যোনটো কলেজৰ পৰা পাছ আউট হয় তাৰ পৰাও জুনিয়ৰ্ছ হৈ আছে বহুত। তাৰপিছত আপোনাৰ অসম মেডিকেল কলেজ, নতুনকেইটাতো ইনফেক্ট কোকৰাঝাৰ, নলবাৰী, চব মেডিকেল কলেজতে মোৰ ষ্টুডেণ্টছ আছে এতিয়া। বঢ়িয়া। মই আপোনাৰ জাৰ্ণিটোৰ কথা জানিব বিচাৰিছোঁ, কেনেকৈ আৰম্ভ হৈছিলে? চ' মই গুৰুকুল গ্ৰামাৰ স্কুলত হাই ছেকেণ্ডেৰী কৰিছিলোঁ। তাৰ আগত মই লংকাত আছিলোঁ। ক্লাছ 10লৈকে মই লংকাত বাৰ্ডছ ইংলিছ স্কুলত মই পঢ়িছিলোঁ। তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীলৈ অহাৰ পিছত মই নিটৰ প্ৰিপেৰেশ্যন কৰিলোঁ ইয়াতে। 12 পাছ কৰাৰ পিছত ড্ৰপ ইয়াৰত। তো প্ৰিপেৰেশ্যন কৰাৰ পিছত নিটত ফাৰ্ষ্ট এটেম্পটততো মই RDCত পাইছিলোঁ, ৰিজনেল ডেণ্টেল কলেজ। বাট দেন আই থট কি আই শ্বুড ট্ৰাই ওৱান্স মোৰ। তো আৰু এবাৰ ট্ৰাই কৰোঁতে মই আপোনাৰ GMCত ছিট পাই গ'লোঁ। তাৰপিছত ইয়াতে MBBS কৰিলোঁ আৰু ছেকেণ্ড ইয়েৰ অফ MBBSতে এই কাহিনীটো যে আপোনাক ক'লোঁ মই ডিছকভাৰ কৰিলোঁ এবাৰ টিচিং। তো ছেকেণ্ড ইয়েৰৰ পৰাই মই পঢ়াই আছোঁ ইনফেক্ট, MBBS ছেকেণ্ড ইয়েৰৰ পৰাই। এণ্ড এতিয়াতো মোৰ বাৰু MBBSটো শেষ হ'ল, বাট ষ্টিল দ্য পেশ্যন ইজ উইথ মি। চ' মই এতিয়াও পঢ়াই আছোঁ। হয়। আৰু এটা কথা মই জানিব পাৰিছোঁ, আপুনি মানে যিখিনি আমাৰ হাই ছেকেণ্ডেৰী যিখিনি ষ্টুডেণ্ট আছে তাৰ কাৰণেও আপুনি এটা নতুন পদক্ষেপ লৈছে। হয়, সেই কথাটো আমাক ৰাইজক আগত যদি অৱগত কৰে তেতিয়া আমাৰ যিখিনি ষ্টুডেণ্ট আছে ছায়েন্সৰ বিশেষকৈ ষ্টুডেণ্টখিনি মানে ভাল হ'ব, সুবিধা হ'ব। চ' মই আপোনাক এটা ডেটা দেখাব বিচাৰোঁ। একচুৱেলি মই নিটৰ কাৰণে পঢ়াই আছিলোঁ বিশেষকৈ, হাই ছেকেণ্ডেৰীৰ কাৰণে মই মানে এনেকৈ এজ ছাচ পঢ়োৱা নাই কেতিয়াও। সেইটো আচৰিতো লাগিছে মোৰ শুনি, হাই ছেকেণ্ডেৰী। হয়। বাট দ্য থিং ইজ কি মানে লাষ্ট ইয়েৰ মানে দিছ ইয়েৰে 2025ৰ মই ডেটা চাই আছিলোঁ এবাৰ, মানে এনেই জাষ্ট ভাবিছোঁ কি ঘৰত বহি আছোঁ চাওঁচোন এবাৰ ষ্টেটে কেনেকৈ পাৰফৰ্ম কৰিছে। মানে এইটো চোৱাৰ বিশেষ কাৰণ এটা আছিল কি এটা নিউজ পৰ্টেলে আমাৰ ইয়াৰে মানে এটা আপোনাৰ হেডলাইন দিছিল ডেট আছাম ৰেংকছ ছেকেণ্ড লাষ্ট ইন এডুকেশ্যন পাৰফৰ্মেঞ্চ ইণ্ডেক্স স্পেচিয়েলি ইন হায়াৰ ছেকেণ্ডেৰী। ছেকেণ্ড ৱৰ্ষ্ট মানে আপুনি গম পায় বটমৰ পৰা ছেকেণ্ড মানে। চ' আই থট লাইক কি ৰিজন হ'ব পাৰে, এবাৰ চাওঁচোন হাই ছেকেণ্ডেৰী ৰিজাল্টটো কেনেকৈ আহিছে। দেন মই দেখা পালোঁ যে আপোনাৰ কিছুমান ডিষ্ট্ৰিক্টছত যেনেকৈ ফৰ এক্সাম্পল ডিমা হাছাওত অনলি 56% ষ্টুডেণ্ট পাছ কৰিছে, মানে 44% ষ্টুডেণ্ট। ইটছ এ বিগ নাম্বাৰ। মানে 2% 3% হ'লে বেলেগ কথা আছিল, আপুনি গম পাইছে ন 44। তাৰ উপৰি আপোনাৰ যেনেকৈ গোৱালপাৰাটো এৰাউণ্ড 28% ষ্টুডেণ্টছ ফেইল। অ'ভাৰঅল যদি মই ক'ব বিচাৰোঁ আপোনাক এৰাউণ্ড 56,909 ষ্টুডেণ্টছ হেভ এপিয়াৰ্ড 2025ত। তাৰ মাজত আপোনাৰ 8,900 ফেইল, 56,000ত 8,900 ফেইল। এণ্ড ছেকেণ্ড আৰু থাৰ্ড ডিভিজন পোৱা ষ্টুডেণ্টছ আছে আপোনাৰ এৰাউণ্ড 22,400 ছামথিং। অ'কে, ডেট মিনছ ইন টোটেল যদি মই কওঁ এৰাউণ্ড 55% ষ্টুডেণ্টছ, মানে 56,000ৰ 55% মানে আধাতকৈ বেছি। সেই ষ্টুডেণ্টসকল ধৰক যদি ছায়েন্স লৈছিল উইথ এ ড্ৰিম টু বি ডক্টৰ, ইঞ্জিনিয়াৰ বা এনেকুৱা যদি ড্ৰিম লৈ আহিছিল। ফাৰ্ষ্টলি মই এইটো ক'ব বিচাৰোঁ কি কোনোবা ষ্টুডেণ্টে যদি হাই ছেকেণ্ডেৰী ফেইল কৰে অথবা ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন মাৰ্কছ পায় সিহঁতৰ ফিউচাৰ বেয়া হ'ব বুলি মই এনেকুৱা নকওঁ। বহুত ষ্টুডেণ্ট থাকে সিহঁতৰ মে বি মিউজিকত ইণ্টাৰেষ্ট হ'ব পাৰে,
বা ধৰক স্পৰ্টছত ইণ্টাৰেষ্ট হ'ব পাৰে, ডেট ইজ এ ডিফাৰেণ্ট ডিল। বাট আই এম মানে মই ক'ব বিচাৰি আছোঁ স্পেচিফিকলি দ'জ ষ্টুডেণ্টছক যোনে এই ড্ৰিমটো লাগিছিল কি মই ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা মানে ভাল কলেজৰ পৰা ধৰক গ্ৰেজুৱেশ্যন কৰিম সেনেকুৱা। তো এই ষ্টুডেণ্টছ কেইজন কিন্তু এলিজিবলে নহ'ব। মানে যেনেকৈ ফৰ এক্সাম্পল যদি মই মেডিকেল এণ্ট্ৰেঞ্চৰ কথা কওঁ, নীটত বহিবৰ কাৰণে আপোনাৰ 50% মাৰ্কছ লাগে এটলিষ্ট PCBত, জেনেৰেল কেটেগৰীত হা। তো 50%টো লাগে। এতিয়া যদি 50% আহাই নাই, 3rd ডিভিজন মাৰ্কছ পাই আছে ছাপ'জ, অথবা ফেইল কৰিছে, তো এলিজিবলে নহ'ব, বহিবই নোৱাৰিব এক্সামত। তাৰ উপৰি মই এইবাৰ এনেকুৱা ষ্টুডেণ্টছো পাইছোঁ যোনে ধৰক 1st ডিভিজন মাৰ্কছ পাইছে, কিন্তু ফিজিক্স বা কেমিষ্ট্ৰি কোনোবা এটা ছাবজেক্টত বেটাৰমেণ্ট লাগি আছে, মানে ধৰক সেই ছাবজেক্টত থিয়ৰীত কম মাৰ্কছ পাই গ'ল। তো এই ষ্টুডেণ্টছো আকৌ এলিজিবল নহ'ব কিন্তু। তো এইটো মানে বহুত ডাঙৰ এটা ইছ্যু। তো মই ভাবিছোঁ কি মই থাকোঁতে মানে মই যদি ইমান বছৰৰ পৰা পঢ়াই আছোঁ নীটৰ ষ্টুডেণ্টছক, তে সেই হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছ, গাঁৱৰ ষ্টুডেণ্টছ, বিশেষকৈ আমাৰ যোনটো গাঁৱৰ অঞ্চলৰ ষ্টুডেণ্টছ, তেখেতসকলে যদি ইউটিউবো চাব যায়, ইউটিউবত মষ্টলি কণ্টেণ্টটো আপোনাৰ হিন্দী বা ইংলিছত আছে। এতিয়া মই দেখিছোঁ গাঁৱৰ ট্ৰাইবেল বেল্টৰ ষ্টুডেণ্টছৰো আমাৰ মানে হিন্দী ইংলিছ বুজিব অলপ টান পায়, এনেকুৱাও ষ্টুডেণ্টছ আছে অসমীয়া মিডিয়াম বেকগ্ৰাউণ্ডৰ হয়। তো সেই ষ্টুডেণ্টছৰ কাৰণে অসমীয়াত এক্সপ্লেইন কৰা মানে এনেকৈ ভাল কণ্টেণ্ট দিয়া মানে টিচাৰ নাই। তো মই ভাবিছোঁ কি এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। যদি 55% ষ্টুডেণ্টছে যদি এইবাৰ প্ৰব্লেম পাইছে, অহাবাৰো মোৰ অৰ লেছ ছেমে থাকিব। তো সেইকাৰণে মই হাই ছেকেণ্ডেৰীৰ কাৰণে মানে এই আপোনাৰ ষ্টাৰ্ট কৰিছোঁ। হ'ব, কিবা ক'ব খুজিছিলে নি আপুনি? নাই। আমাৰ অসমৰ এডুকেশ্যন ছিষ্টেমটোক লৈ আপুনি কিবা ক'ব বিচাৰিব নেকি? বৰ্তমান কেনেকুৱা মানে ষ্টেটত আছে? মানে পাব্লিক ছেক্টৰতটো মই ক'ম কি দে হেভ নট ডান ইনাফ। মানে বহুত কৰিব আছে। আপুনি গাঁৱত গৈ যদি মই চাওক, মই ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, তো মই ছায়েন্সৰ কথাই ক'ম। আৰ্টছ আৰু কমাৰ্চতো মই জানো মোৰ অৰ লেছ ছেইম অৱস্থাই হয়, বাট ষ্টিল এজ এ এডুকেশ্যনিষ্ট টিচিং ছায়েন্স। চ' এনেকুৱাও মই দেখিছোঁ ষ্টুডেণ্টছক, মানে মই এভৰি ইয়াৰ ইণ্টাৰেক্ট কৰোঁ ন, হয়তো ধৰক ভাল ফিজিক্সৰ কোনো ফেকাল্টি নাই সেইটো জেগাত, মানে নায়েই, মানে ধৰক 2-3 দিন কৰি আছে ক্লাছ, অথবা কেমিষ্ট্ৰিৰ ভাল ফেকাল্টি নাই। তাৰ উপৰি যদি আছেও কিছুমান ফেকাল্টি এনেকুৱা আছে মই শুনামতে একৰ্ডিং টু ষ্টুডেণ্টছ কি মানে ধৰক নোটছ দি দিলে ছাপ'জ। এতিয়া নোটছ দিলে ফিজিক্স কেমিষ্ট্ৰিটো নোটছ বেছ ছাবজেক্ট নহয়। ধৰক বায়'টো কিছুমান চেপ্টাৰ্ছ মই এগ্ৰী কৰোঁ কি নোটছ পঢ়িলে মে বি মুখস্থ মাৰিলে হৈ যাব, বাট ফিজিক্স এণ্ড কেমিষ্ট্ৰি দে আৰ ট'টেলি এনালাইটিক ছাবজেক্টছ। আপুনি বুজিব লাগিব। আৰু আজিকালি হাই ছেকেণ্ডেৰী পেপাৰটো কিন্তু সেনেকুৱা লেভেলৰ বনাইছে। মানে এতিয়া মই লাষ্ট ইয়েৰ ফিজিক্সৰ পেপাৰ চাইছিলোঁ, তো ফিজিক্সৰ পেপাৰটো আপোনাৰ মানে মোৰ অৰ লেছ ইউ কেন চে এণ্ট্ৰেঞ্চ লেভেলৰে হয়, মানে যাৰ বেচিক্স ক্লিয়াৰ নহয় নোৱাৰিব। আৰু সেইটো ভালো কৰিছে কিন্তু সেইটো লেভেলৰ বনাই। আই এগ্ৰী সেইটো লেভেলটো বনাই ভালে কৰিছে। প্ৰাইভেট ছেক্টৰ স্কুলছে মোৰ অৰ লেছ মই ক'ম দে হেভ ডান দেয়াৰ জব। অসমত স্পেচিফিকলি গুৱাহাটীত মানে টিচাৰ্ছ আই হেভ চিন কি দে এটলিষ্ট ট্ৰাই, মানে বুজাব ট্ৰাই কৰে বা নিজে নাজানিলেও টপিকটো ধৰক প্ৰিপেয়াৰ কৰি আহিব। বাট পাব্লিক ছেক্টৰত মানে মই বহুত বেছি ছেটিছফাইড নহয় অসমৰ এডুকেশ্যন ছেক্টৰলৈ। মানে আমি বহুত কাম কৰিব লাগিব। বাট এগেইন প্ৰব্লেম আছে যদি আমি কান্দিলে নহ'ব, অবভিয়াছলি প্ৰব্লেমটো চলিউশ্যনো ওলাব লাগিব। সেইকাৰণে মই ফ্ৰী ভিডিঅ'জো দি থাকোঁ নিজৰ চেনেলত ইউটিউবত, যাতে ষ্টুডেণ্টছৰ হেল্প হয় তাৰ পৰা। ষ্টুডেণ্টখিনি নিজকে ইম্প্ৰুভ কেনেকৈ কৰিব ছায়েন্সৰ ক্ষেত্ৰত, বিশেষকৈ হাই ছেকেণ্ডেৰীত? আৰু আমি দেখিবলৈ পাওঁ যে মেট্ৰিকত বহুত ভাল মাৰ্কছ পাইছে, ভালকৈ পঢ়ি গৈছে, হাই ছেকেণ্ডেৰীত গৈ লাড্ডু হৈ যায়। একজেক্টলি। তো একচুৱেলি কথাটো এনেকুৱা যে আপোনাক ছাপ'জ মই ছুইমিং পুল এটাত সাঁতোৰা শিকাইছোঁ, অ'কে, এণ্ড দেন মই আপোনাক ডাইৰেক্টলি ব্ৰহ্মপুত্ৰত নমাই দিলোঁ, তো আপোনাৰ কাৰণে অবভিয়াছলি বহুত ডিফিকাল্ট হৈ যাব এইটো ছিটুৱেশ্যনত, মানে বিকজ এইটো লেভেল 0 পৰা লেভেল 10 যোৱাৰ নিচিনা হয়। তো য়েছ, হাই ছেকেণ্ডেৰীৰ চিলেবাছটো বহুত ভাষ্ট হয় কম্পেয়াৰ্ড টু ক্লাছ 10। সেইটো আমি প্ৰথমটো একচেপ্ট কৰিব লাগিব। এতিয়া ষ্টুডেণ্ট এজনে যদি ধৰক মেট্ৰিকৰ টাইমত 2 ঘণ্টা 3 ঘণ্টা কনচিষ্টেণ্টলি পঢ়ি আছে, হি কেন স্ক'ৰ গুড মাৰ্কছ। বাট হাই ছেকেণ্ডেৰী 2-3 ঘণ্টা পঢ়িলে নহ'ব, স্পেচিফিকলি এক্সাম টাইমত। ইউ হেভ টু ডেডিকেট 6 আৱাৰ্ছ এটলিষ্ট। 8 আৱাৰ্ছ বহুত ভাল, বাট 6 আৱাৰ্ছটো এটলিষ্ট ডেডিকেট কৰিবই লাগিব। তো সেইটো কাৰণে মই ভাবোঁ যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ মাজত এই ডিফাৰেঞ্চটো ক্ৰিয়েট হয় কি মেট্ৰিকত আপুনি যেনেকৈ ক'লে বহুত ভাল ৰিজাল্ট হয়, এণ্ড দেন হাই ছেকেণ্ডেৰীত গৈ পেলাই এনেকুৱা হৈ যায়। আৰু ছেকেণ্ডলি মেণ্টাৰ্ছৰ বহুত বেছি ইয়াত ৰ'ল প্লে কৰিব পাৰে মেণ্টাৰ এজনে। কেনেকুৱা ক্ষেত্ৰত? মানে ধৰক একাডেমিক্সতে মেইনলি মই কৈ আছোঁ। একাডেমিক্সত য়েছ, টিচাৰ শুড অলছ' ডিল উইথ দ্য ইম'চনেল এছপেক্ট অফ দ্য ষ্টুডেণ্টছ। টিচাৰ আজিকালি মোৰ হিচাপে ফ্ৰেণ্ডৰ নিচিনা হ'ব লাগে বা ডাঙৰ দাদাৰ নিচিনা হ'ব লাগে, কি ষ্টুডেণ্টে ধৰক পঢ়ি আছে, চব ঠিকে কৰি আছে, কিন্তু কিবা আপুনি জানে আজিকালি ছ'চিয়েল মিডিয়া আছে, বহুত বেলেগ বেলেগ ফেক্টৰ্ছ আছে, তো সেইবিলাকৰ কাৰণেও মেণ্টেল ষ্ট্ৰেছত ষ্টুডেণ্ট এটা হ'ব পাৰে। তো এজ আ টিচাৰ এণ্ড এজ আ ডক্টৰো মই ভাবোঁ যে উই হেভ টু এড্ৰেছ দ্য মেণ্টেল হেল্থ অফ দ্য ষ্টুডেণ্টছ।
বাকী একাডেমিক্সত যদি মই কওঁ যেনেকৈ মই কৈছোঁ ভাল মেণ্টাৰ যোনে মানে নিজে সেইখিনি বস্তু কৰি আহিছে আৰু ষ্টুডেণ্টছক অলৰেডি গাইড কৰি আহিছে সেনেকুৱা এজন মেণ্টাৰ লাগিবই আৰু বহুতো দেখা যায় মানে ষ্টুডেণ্টৰ ক্ষেত্ৰত ডিষ্ট্ৰেক্ট হৈ যায় তেওঁলোকে পঢ়ি থাকে আকৌ ডিষ্ট্ৰেক্ট হয় ক'ৰবাত মানে বেয়া হৈ যায় আৰু যিকোনো প্ৰব্লেমৰ কাৰণে হ'ব পাৰে যিহেতু আপুনিও পঢ়িছিলে সেইটো সময়ত গতিকে আপুনিও আপোনাৰ হয়তো ডিষ্ট্ৰেক্ট হয়তো আহিছিলে প্ৰত্যেকৰে থাকে আপুনি সেইটো কেনেকৈ নাইকিয়া কৰিছে ডিষ্ট্ৰেকশ্যনৰ লগতে যিখিনি ষ্টুডেণ্ট আছে সেই ডিষ্ট্ৰেকশ্যন নাইকিয়া কৰি আকৌ পঢ়াৰ মানে সেই মটিভেশ্যনটো কেনেকৈ আনিব আপুনি কিবা ছাজেশ্যন দিব বিচাৰিব নেকি পঢ়াৰ একচুৱেলি আমি যিকোনো এটা কাম কৰিবৰ কাৰণে যদি আমাৰ মটিভেশ্যনটো লাগে ডেট মিনছ আমাৰ তাত এটা ষ্ট্ৰং ৰিজন নাই সেইটো কৰিবৰ কাৰণে মইতো সদায় কওঁ মই যেতিয়া এটা ষ্টুডেণ্ট ক্লাছত বহে ছাপ'জ নীট এছপাইৰেণ্ট এজন আহিলে কি মোৰ ডক্টৰ হ'ব ইচ্ছা আছে মই কওঁ যে এটা এক্সাৰচাইজ কৰিবা পঢ়াৰ আগত কি 1 মিনিটৰ কাৰণে চকুটো বন্ধ কৰা এণ্ড দেন ইমেজিন কৰা নিজক হোৱাইট কোটত এপ্ৰনত আৰু তুমি হস্পিটেলৰ মাজেদি গৈ আছা পিপুল আৰ ভেৰি গ্ৰেটফুল কি ইউ আৰ নট হিয়াৰ টু মেক মানি তুমি সেৱা কৰিব আহিছা মানে মানুহে তোমাক ব্লেছিংছৰ ওপৰত ব্লেছিংছ দি আছে তোমাৰ পেৰেণ্টছ এক্সট্ৰিমলি প্ৰাউড ফিল কৰি আছে এইবিলাক বস্তু যদি আমি মেণ্টেলি আনো তেতিয়া আমাক মটিভেশ্যনৰ দৰকাৰ নপৰে এতিয়া মই মটিভেট কৰি দিম আপোনাৰ এই পডকাষ্টতে 5 মিনিটছ ষ্টুডেণ্টছ মটিভেট হৈ যাব বাট এগেইন একজেক্টলি চ' পডকাষ্ট শেষ আকৌ নাইকিয়া বেলেগ ভিডিঅ'ত শ্বিফ্ট হ'ব তেনেকুৱা হৈ থাকিব তো ইউ নিড এ ছলিড ৰিজন আমি যেনেকৈ বহুত মানুহক আপুনি চাব এক্সাৰচাইজৰ ফালে বহুত অৰিয়েণ্ট হৈ যায় ময়ো হৈছোঁ ৰিচেণ্টলি এইটো ৰিজন বিং কি আমাৰ লাগে কি নাই আমাৰ হেল্থ বেয়া হৈ গ'লে আমি দেখা পাওঁ ন বেয়া পেচেণ্টক তো সেইটো কাৰণে এতিয়া বস্তুটো কি হ'ল কি মোৰ এইটো ভিতৰৰ পৰা আহি গ'ল কি নাই মই I don't want to be in a hospital bed, for example. তো এইটো মোৰ যেতিয়া ভিতৰৰ পৰা আহি গ'ল এতিয়া মোক কোনো মটিভেট কৰিব নালাগে মই কোনো 6-pack এপ থকা এক্টাৰ বা কাৰোবাক চাব নালাগে মই বিকজ মোৰ ভিতৰৰ পৰা আহিছে কি মই হেল্ডি থাকিব লাগে মানে মই খোৱা বোৱা ঠিক ৰাখিব লাগে মই এক্সাৰচাইজ কৰিব লাগে চিমিলাৰলি পঢ়াটো ইউ নিড এ ষ্ট্ৰং ৰিজন দ্য ষ্ট্ৰং ৰিজন কেন বি তুমি তোমাৰ মা পাপাক প্ৰাউড ফিল কৰাব বিচাৰি আছা অথবা নিজক ছাপ'জ বহুত মানুহে তোমাক মানে ডাউন আপন মানে কয় ন আমি যেনেকৈ ফৰ এক্সাম্পল কি তুমি একো কৰিব নোৱাৰা এনেকৈ কৈ দিয়ে এনেকৈ আনফৰ্চুনেটলি টিচাৰ্ছো আছে এনেকুৱা যোনে ষ্টুডেণ্টছক এনেকৈ ডিম'টিভেট কৰে তো ইউ কেন ৰিপ্লাই দেম দিছ উইল বি ইয়াৰ বেষ্ট ৰিভেঞ্জ থ্ৰু ইয়াৰ ছাকচেছ তো এনেকৈ এটা ছলিড ৰিজন লাগিব তে ছলিড ৰিজনটো যদি আপোনাৰ পায় তেতিয়া মানে এই ইছ্যুটো মানে তাতে ছল্ভ হৈ যায় আদাৰৱাইজ মটিভেশ্যন এণ্ড আই থিংক ইটছ ভেৰি মমেণ্টাৰী যদি ভিতৰৰ পৰা আহে ন ইনস্পিৰেশ্যন যোনটোক আমি কওঁ দেন ইউ ডোণ্ট নিড দিছ মটিভেশ্যন অফ 5-10 মিনিটছ কাৰণ সেইটো হয় বাৰু 10 মিনিট বা 15 মিনিট ভিডিঅ' চাব মটিভেশ্যন ল'ব আকৌ গায়ব হৈ যাব ছিফ্ট হৈ যাব ইম'শ্যন চেঞ্জ হৈ গুচি যাব সেইটো হয় কিন্তু মানে ভিতৰৰ পৰা আহিব লাগিব আপোনাৰ পঢ়াৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় মানে যেতিয়া ষ্টুডেণ্টক আপুনি পঢ়ায় আপোনাৰ টিচিং মেথডটো বা টেকনিকটো কেনেকুৱা ধৰণৰ হয় মই ভাবোঁ কি ক্লাছৰুমত মানে ধৰক ইট হেজ টু বি ফান মানে চাওক কিছুমান টপিকছ মই জানো যে বৰিং হয় মই পঢ়াতে গম পাওঁ বৰিং আছে মানে ছাপ'জ ফৰ এক্সাম্পল বায়'লজিত কিছুমান প্লাণ্টছৰ ৰিলেটেড কিছুমান বস্তু আছে প্লাণ্টৰ ৰুটছৰ ৰিলেটেড এতিয়া ষ্টুডেণ্টে মই ডক্টৰ হ'ব আহিছোঁ মই এইবিলাক কিয় পঢ়ি আছোঁ মানে এনেকৈ এটা আহে যেতিয়া মই হিউমেন বডিৰ বিষয়ে পাওঁ বিকজ সিহঁতৰ ভিতৰত এই বস্তু থাকে কি মই ডক্টৰ হ'ব লাগে সিহঁতে অলৰেডি ইণ্টাৰেষ্ট লৈ লয় এণ্ড টপিকছো ইণ্টাৰেষ্টিং হয় অবভিয়াছলি মেডিকেল চায়েন্স ইজ ভেৰি ইণ্টাৰেষ্টিং এতিয়া কথাটো হ'ল কি ছাপ'জ কোনোবা ষ্টুডেণ্ট ধৰক এগ্ৰিকালচাৰত যাব নিবিচাৰে অথবা BSc কৰিব নিবিচাৰে তাক সেই ষ্টুডেণ্টজনক মই ছাপ'জ প্লাণ্টছৰ মৰ্ফলজি পঢ়াই আছোঁ ডেট ষ্টুডেণ্ট উইল ফাইণ্ড ইট বৰিং তো সেইটো চিটুৱেশ্যনত মই ভাবোঁ কি মই কি কৰোঁ স্পেচিফিকলি মই কিবা ডে টু ডে লাইফৰ লগত অলপ ৰিলেট কৰিব ট্ৰাই কৰোঁ কিবা এটা ষ্টৰি শুনাই দিওঁ অথবা নিমনিক্স যোনটো আমি কওঁ ন ট্ৰিক্স যে ছাপ'জ কিবা এটা আমি এলফাবেটছ ইউজ কৰিলোঁ ৰিলেটেড টু ডেট টপিক এণ্ড সেই টপিকটোৰ ৰিলেটেড নিমনিকটো ক'লোঁ এণ্ড নিমনিকটো কোৱাৰ লগে লগে ষ্টুডেণ্টজনে ছাপ'জ নিমনিক্সটোৱে প্ৰেক্টিছ কৰিলে এণ্ড দেন বস্তুটো অলপ ইজি হৈ যায় চ' ইউ হেভ টু বি ভেৰি ফান এণ্ড মই হাঁহায়ো ভাল পাওঁ অবভিয়াছলি আগতে অ'পেন মাইক্স কৰিছিলোঁ চ' ক্লাছতো সেইটো টেলেণ্ট ইউজ কৰিলোঁ অলপ চলপ তেতিয়া মানে আৰু ইনভলভমেণ্ট হ'ব ষ্টুডেণ্টৰ আৰু টিচাৰৰ মাজত ন কাৰেক্ট আৰু কেতিয়াবা এনেকুৱাও থাকে ন মানে কিছুমান হয় মানে সৰু কিছুমান বস্তু বুজি নাপাব পাৰে ষ্টুডেণ্টে কিন্তু টিচাৰক যেতিয়া সোধে মানে তেওঁলোকে লাজ কৰে মানে ইমান সৰু যদি বুজি নাপাওঁ মানে ছাৰ বা মেমক সুধিব লাজ কৰি যায় তাৰ পাছত সেই মানে মেইন কনচেপ্টটো তাক বুজিয়ে নাপায় হয়নে কাৰেক্ট এইটো মই ষ্টুডেণ্টছক ডেইলি বেচিছে এই কথাটো কওঁ যে তুমি নাভাবিবা কি তোমাৰ লগৰ যোন বহি আছে সি চব জানে তুমি এইটো সৰু টপিকে নাজানা চ' তুমি কেনেকৈ সুধিবা টিচাৰজনক কেতিয়াবা যদি তোমাৰ ছাপ'জ বেলেগৰ আগত সুধিব বেয়া লাগি আছে দেন মোক পাৰ্চনেলি সোধা যদি ক'বও বেয়া লাগিছে আজিকালি ছ'চিয়েল মিডিয়া ভাল ইউজ কৰে ন ইউ কেন ইনষ্টাগ্ৰাম মি দ্য কুৱেশ্যন হোৱাটছএপ মি দ্য কুৱেশ্যন মোৰ DMছত কুৱেশ্যনটোৱে পঠাই দিয়া তো মই এনেকৈ কওঁ কি ষ্টুডেণ্ট বাট য়েছ লাজটো কৰে এইটো হয় বাট এটা কথা সদায় মানে সেইটোৱে কথা ন যে কি ইউ কেনট কম্পেয়াৰ আ ফিছ উইথ আ বাৰ্ড মাছে যদি সাঁতুৰিব পাৰে এইটো মাছৰ নেচাৰ হয় চৰাই উৰিব পাৰে চৰাই নেচাৰ হয়
তো নিজক আনৰ লগত কম্পেয়াৰ কৰি লাভ নাই তুমি তোমাৰ ড্ৰিম পাৰ্চেণ্টেজ ল'বা এতিয়া কোনোবা ষ্টুডেণ্টৰ যদি 80% তাৰ ড্ৰিম পাৰ্চেণ্টেজ হয় হি হেজ এচিভ দেট ফাইন ভেৰি গুড বহুত ভাল কৰিছা তুমি আন এজনে 95% আনিছে বুলি তুমি আনিব লাগিব বুলি কথা নাই ছাপ'জ এগেইন মই নীটৰে এক্সাম্পল মই নীটৰ মেণ্টৰে বাৰে বাৰে নীটৰ এক্সাম্পল আছে নীটৰ কাৰণে এলিজিবিলিটি 50% হয় মানে হাই ছেকেণ্ডেৰীত এতিয়া মই এনেকুৱাও ষ্টুডেণ্ট পাইছোঁ যোনে 60% আনিছে হাই ছেকেণ্ডেৰীত কিন্তু নীট ক্ৰেক কৰিছে আৰু 85% পোৱাজনেও ক্ৰেক কৰা নাই তাৰ মানে কি লাষ্টত গৈ পেলাই লেভেল প্লেয়িং ফিল্ড যেতিয়া এটা আহি যাব ইয়ৰ বেচিক্স এণ্ড ইয়ৰ কনচেপ্টছ উইল অনলি হেল্প কথাটো এনেকৈ তো আনৰ লগত কম্পেয়াৰ কৰি লাভ নাই লাষ্টটো একদম টিচাৰৰ লগত কৰিব নাই আৰু টিচাৰ হিচাপে আমাৰো ৰেছপনচিবিলিটি কি আমি ষ্টুডেণ্টছক এনেকৈ কমফৰ্টেবল ফিল কৰাওঁ এই মাৰ্কছৰ কথা যিটো ক'লে মাৰ্কছৰ কাৰণে খুব বেছি কম্পিটিশ্যন হৈ থাকে আজিকালি আৰু কিছুমানে এনেকুৱা ধৰণৰ অনলি মুখস্থ কৰে মানে সেইটো কৰে চ' সেই বস্তুটো আমি কেনেকৈ মানে নাইকিয়া কৰিব পাৰিম অনলি মানে কনচেপ্টত যাতে তেওঁলোকে ফ'কাছ কৰক মানে ষ্টুডেণ্টখিনিয়ে এগেইন মেণ্টৰৰ ৰেছপনচিবিলিটি হয় ইয়াত এতিয়া মেণ্টৰ এজনে যদি আপোনাৰ মই যেনেকৈ ক'লোঁ ফিজিক্সৰ যদি নোটছ দি দিয়ে নোটছ ফিজিক্সৰ নোটছ কি কৰিবা নোটছ যদি তুমি বুজি মইতো সদায় কওঁ যে বেষ্ট নোটছ ইজ দ্য ওৱান উইচ ইউ আণ্ডাৰষ্টেণ্ড এণ্ড পেন ইট ডাউন মানে ক্লাছত বুজিলা এণ্ড নিজে বনালা সেই নোটছটো কাৰণ সেইটো মনতো থাকিব এণ্ড নিজে লিখা মানে কি বুজি লৈছে ন ষ্টুডেণ্টজনে আৰু স্পেচিফিকলি মই ছায়েন্সৰ ষ্টুডেণ্টছক ক'ব বিচাৰোঁ ছায়েন্সত হোৱাট ৱাই এণ্ড হাউ বাহিৰে যদি বেলেগ বস্তু যদি ফ'কাছ কৰি আছে বা সেই তিনিটা বস্তু যদি বুজাই নাই দেন একো লাভ নাই উইথ ডিউ ৰেচপেক্ট টু আদাৰ হিউমেনিটিজ এণ্ড কমাৰ্চ মই ছায়েন্সৰ টিচাৰে মই ছায়েন্সৰে কথা ক'ম তো ছায়েন্সত আপোনাৰ যদি আপুনি হোৱাট ৱাই এণ্ড হাউটো নাজানে দেন একো লাভ নাই এণ্ড চব বস্তুৰে হোৱাট ৱাই এণ্ড হাউ আছে কিন্তু যদি ওলাব পৰা নাই দেন ইউ হেভ টু ষ্টাডি মোৰ ইউ হেভ টু গেট এ গুড মেণ্টৰ এণ্ড দেট ইজ দি অনলি ৱে আউট চব বস্তুৰে হোৱাট ৱাই এণ্ড হাউ আছে যিকোনো এটা টপিকৰ আৰু কেতিয়াবা এনেকুৱা ষ্টুডেণ্ট আছে ধৰি লওক আছামিজ মিডিয়ামৰ হয় পটককৈ শ্বিফ্ট হৈ যায় ইংলিছ মিডিয়ামলৈ চ' অকণ প্ৰব্লেম হৈ যায় সেইখিনি ক্ষেত্ৰত এই ক্ষেত্ৰত মানে আপুনি কিবা ছাজেষ্ট কৰিব নেকি তেওঁলোকে কেনেকৈ ইম্প্ৰুভ কৰিব মানে ফাৰ্ষ্টলি মই আপোনাক কৈও এই কথাটো বহুত ভাল পাম যে মই বহুত প্ৰাউড ফিল কৰোঁ যে এনেকুৱা ষ্টুডেণ্টছ মোৰ আছিল অসমীয়া মিডিয়ামৰ পৰা আহিছিল দে হেভ ৱৰ্কড হাৰ্ড এণ্ড দেন মেডিকেল কলেজতো ইনফেক্ট ছিট পাইছে হাই ছেকেণ্ডেৰীটো ভাল পাৰ্চেণ্টেজ আনিছে মানে মই ক'ম যে কি ছাপ'জ ইফ ইউ আৰ এ নীট এছপাৰেণ্ট অসমীয়া আমাৰ মাতৃভাষা হয় জানিবই লাগিব সেইটোত কোনো মানে ডিবেট নাই বাট যেতিয়া মেডিকেল কলেজত তুমি যাবা আনফৰ্চুনেটলি যিকেইটা বুকছ আমি পঢ়োঁ ন মেডিচিনছ যিখিনি আমি প্ৰেছক্ৰাইব কৰোঁ সেইটো অসমীয়াত নাই কিন্তু 100% নাই ইংলিছত থাকিব পেণ্ট'প্ৰাজলত অসমীয়াত কি লিখিব পেৰাচিটামল কাৰেক্ট চ' দেট ইজ ৱাই আই থিংক 3 to 6 মান্থছত মই যোনটো দেখিছোঁ এটা এভাৰেজ ষ্টুডেণ্ট 3 to 6 মান্থছত এই শ্বিফ্টটো কৰি ল'ব পাৰে প্ৰথমটো মই এইটোৱে ক'ম কি দুটা NCERT কিনি লোৱা ফৰ এক্সাম্পল অসমীয়া NCERT আছে ইংলিছ NCERT আছে এণ্ড একেলগে অলপ কষ্ট বেছি কৰিব লাগিব অবভিয়াছলি একেলগে পঢ়া ছাপ'জ ফাৰ্ষ্ট পেজটো অসমীয়াত পঢ়িলা ইংলিছতো ছেইম পেজটো পঢ়িলা এণ্ড দেন তেতিয়া কিবা এটা কানেকশ্যন বিল্ড হ'ব আৰু ছেকেণ্ডলি ময়ো মোৰ ক্লাছত মানে মই টাৰ্মছটো ইংলিছত ইউজ কৰোঁ বাট মই এক্সপ্লেনেশ্যনটো অসমীয়াত দিওঁ দেন ইফ ইউ হেভ মানে ছামড আপ দিছ উইথ দেট মানে মোৰ লেকচাৰ্ছৰ লগত যদি এইখিনি কামো যদি নিজে কৰি ল'ব পাৰে দেন বস্তুটো মানে তেতিয়া লাহে লাহে ইজি হৈ যায় আৰু মই দেখিছোঁ 6 months মেক্স টু মেক্স 6 months আমাৰ তাতে এটা বছৰ আছে ন 6 মাহত মই দেখিছোঁ ট্ৰানজিশ্যনটো হৈ যায় এভাৰেজ ষ্টুডেণ্ট এজনৰ কাৰণে আৰু মষ্টলি যিহেতু আপুনি ছায়েন্সৰে অভিয়াছলি ক্লাছ কৰিব ষ্টুডেণ্টৰ মানে চবতছে মানে বেছিক যিটো প্ৰব্লেম কি দেখিছে যাৰ কাৰণে মানে প্ৰব্লেম হয় ছায়েন্সলৈ খুব ভয় কৰে নে কি হয় মাৰ্কছ কেৰি কৰিব নোৱাৰে কি কেনেকুৱা ধৰণৰ মানে প্ৰব্লেমবিলাক দেখিছে সাধাৰণ ছাপ'জ যদি কোনোবাই বায়' লৈছে তে ফিজিক্সত কি হয় অলপ নিউমেৰিকেলছৰ থাকে মানে নিউমেৰিকেলছ কৰিব লাগে তো বায়' লোৱা মানে মেথছটো এৰিছে কিন্তু দেই কিছুমান ষ্টুডেণ্ট এনেকৈ থাকে ন মেথছৰ কথা এইটো এটা প্ৰব্লেম ন তো কি হয় কি কেলকুলেশ্যনটো আপোনাৰ মানে কেলকুলেশ্যন কৰোঁতে সিহঁতে অলপ অসুবিধা পায় তো মই এনেকুৱা ষ্টুডেণ্টক এইটোৱে ছাজেষ্ট কৰোঁ কি তুমি যদি ঘৰৰ কাৰণে বজাৰো কৰি আছা মেণ্টেলি অলপ কেলকুলেশ্যনটো কৰা ৰাদাৰ দেন আস্কিং দ্য শ্বপকিপাৰ কিমান হ'ল কি তেতিয়াহ'লে সৰু সুৰা এক্সাৰচাইজেছ কৰিব লাগিব এইটোতো এটা প্ৰব্লেম আছে আৰু আণ্ডাৰষ্টেণ্ডিঙৰ অবভিয়াছলি প্ৰব্লেম আছে বিকজ কিছুমান ষ্টুডেণ্ট এনেকুৱা মাইণ্ডছেট লৈ থাকে কি মানে ক্লাছ 10লৈকে ছাপ'জ মুখস্থই মাৰিছে ন ছায়েন্সটো তো 11-12তো ছেইম টেকনিকটো এপ্লাই কৰিব যায় এণ্ড যেতিয়া কৰিব যায় তেতিয়া ফাঁচি যায় আৰু বস্তুটো বুজি পালে ন তো মানে এটাটো হ'ল আণ্ডাৰষ্টেণ্ডিঙৰ ইছ্যু এটা হ'ল মেথছটো আপুনি গমে পাইছে এইটো বহুত ডাঙৰ ইছ্যু হয় ইনফেক্ট মানে বহুত ষ্টুডেণ্টছে মই দেখিছোঁ কি নিউমেৰিকেলছটো ছল্ভ কৰোঁতে অসুবিধাটো পায় মানে মোৰ ডে টু ডে লাইফত যি মই দেখিছোঁ যিমান ষ্টুডেণ্টছ এতিয়ালৈকে পঢ়াইছোঁ আৰু মই যিমানখিনি আজিলৈকে মানে শুনিছোঁ বা নিজেও দেখিছোঁ চবতছে মানে বেছিভাগ এইটো ফিমেলত বেছি হয় নেকি মেথছৰ মানে দুৰ্বলতা এইটো সঁচা কথা দেই মানে বেয়া পাব নালাগে সঁচা হয় আপুনি পাইছেনে এই কথাটো
কিয় হয় এইটো মই পাইছোঁ বাৰু বাট নাই এইটো মই ইয়াত এতিয়া মই দেখিছোঁ ইম্প্ৰুভো কৰি আছে এতিয়া কৰি আছে বাৰু মানে পাৰ্চেণ্টেজ ৱাইজ যদি চাবলৈ যাওঁ চাগে আৰু দেই মই নাজানো কিমান শুদ্ধ মই পাইছোঁ এনেকুৱা ষ্টুডেণ্ট বাট মই এইটো জেণ্ডাৰ চেণ্ট্ৰিক কৰিব বিচাৰোঁতে বাট আছে কিন্তু এইটো আপুনি কোৱা কথাটো 100% ভুল নহয় ঠিক আছে মে বি মই এইটো সৰুৰ পৰা এনেকৈ দেখিছিলোঁ কি মেক্সিমাম ধৰক এটা বেটছত মই যেতিয়া দেখা পাওঁ যে ছাপ'জ 100 ষ্টুডেণ্টছ আছে ছায়েন্সত ল'ব বিচাৰিছে এঞ্জিনিয়াৰ বা ডক্টৰ এই দুটা ফিল্ডে ছিলেক্ট কৰে মষ্টলি ষ্টুডেণ্টছে তো এঞ্জিনিয়াৰিঙত কিন্তু মেক্সিমাম ল'ৰাবোৰে মানে যায় আৰু ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চত জেইত মেথছটো লাগিবই আপোনাৰ এণ্ড ছায়েন্সৰ ধৰক যোনটো বায়' বেকগ্ৰাউণ্ডৰ হয় ছোৱালীবিলাকে বেছিভাগ বায়' লৈছিল এতিয়া ক'ভিডৰ পিছত কিন্তু অলপ ট্ৰেণ্ডটো চেঞ্জ হৈছে এতিয়া অসমত হওক বা পেন ইণ্ডিয়া হওক নীটৰ এছপাইৰেঞ্চ বেছি হয় জেইতকৈ আগতে জেইৰ বেছি আছিল মানে ধৰক IIT যাব NIT যাব এতিয়াও আছে নাথাকা নহয় বাট এতিয়া মানে অলপ ডাইনামিক্সটো শ্বিফ্ট হৈ গৈছে তো লাহে লাহে এতিয়া ছোৱালীবিলাকেও মেথছ কৰি আছে নকৰা নহয় এতিয়া এতিয়া কৰি আছে এণ্ড মানে কম্পেয়াৰ টু য়েছ 5-6 ইয়াৰ্ছৰ পৰা যদি মই কম্পেয়াৰ কৰোঁ আই থিংক দে আৰ ডুইং বেটাৰ মানে এভৰি ওৱান ইজ ডুইং বেটাৰ ন মানে এটলিষ্ট যোনে হাৰ্ড ৱৰ্ক কৰে সিহঁতৰটো বেটাৰ হৈ আছে বাট প্ৰব্লেম ইজ দেৰ পেৰেণ্টছৰ কাৰণেও কি হ'ব এইখিনি ক্ষেত্ৰত যিখিনি ধৰি লওক ষ্টুডেণ্টৰ মানে থাকে ন অভিভাৱকৰ দায়িত্ব থাকে ন তেওঁলোকৰ দায়িত্ব কেনেকুৱা ধৰণে ল'ব লাগে বুলি আপুনি ভাবে বা কিবা ছাজেষ্ট কৰিব বা আপোনাৰ ফালৰ পৰা কিবা ক'ব বিচাৰে মানে একজেক্টলি তো পেৰেণ্টছ এটা ট্ৰায়ো আছে দেই ষ্টুডেণ্টজন টিচাৰ আৰু পেৰেণ্ট ট্ৰায়েংগল এটা বনি আছে ভাল ৰিজাল্ট বা ছাকচেছ যদি এচিভ কৰিব লাগে এই তিনিজনে কিন্তু মিলি কাম কৰিব লাগিব এইটো এটা এলায়েন্স হয় মানে এই এলায়েন্সত যদি এটা পাৰ্টনাৰো যদি উইক হয় দেন এলায়েন্সটো ছাকচেছফুল নহ'ব টিচাৰৰ কাম হ'ল গাইড কৰা কি কি কুৱেশ্যন আহিব আমি যেনেকৈ এনালাইজ কৰোঁ কি যোৱাবাৰ এইটো কুৱেশ্যন আহিছিল এইবাৰ এইটো অহাৰ চান্সেছ বেছি হাই ছেকেণ্ডেৰী হওক বা নীটত হওক ষ্টুডেণ্টৰ কাম হ'ল অবভিয়াছলি অনেষ্টি মানে উইথ অনেষ্টি 6 ঘণ্টা পঢ়িব লাগিব মানে নট বাই স্ক্ৰলিং ইনষ্টাগ্ৰাম কি পঢ়াৰ মাজত এই ডিষ্ট্ৰেকশ্যনৰ কথা যে আমি পাতিছোঁ অলপ আগত সেইটো নোহোৱাকৈ ষ্টুডেণ্টে ডেডিকেটেডলি 6 to 8 hours দিবই লাগিব কনচিষ্টেঞ্চি ইম্পৰ্টেণ্ট হয় মানে এতিয়া কোনোবা ষ্টুডেণ্টে যদি 20 ঘণ্টা পঢ়ি দিয়ে আজি আৰু নেক্সট ডে বোলে শুয়ে থাকিল একো লাভ নাই তাতকৈ বেটাৰ হ'ল কি 6 ঘণ্টা আজি পঢ়িলা 6 ঘণ্টা কালি পঢ়িলা আৰু পেৰেণ্টছৰ দায়িত্ব হ'ল কি এইটো যে এতিয়া টিচাৰ মইতো 2 ঘণ্টা পালোঁ ষ্টুডেণ্টক অথবা মই অনলাইন লেকচাৰ্ছত কিমান ধৰক 4টা ভিডিঅ'জে দিলোঁ ফৰ এক্সাম্পল তো 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা মেক্স টু মেক্স সেই অনলাইন ভিডিঅ'টো চাবৰ কাৰণে ষ্টুডেণ্টজনে ফোনটো মানে লেকচাৰ চাব ইউজ কৰি আছে নে বেলেগ ফালে গৈ আছে সেইটো পেৰেণ্টছৰ চোৱা অলপ দায়িত্ব বনে কিন্তু মই এইটো নকওঁ যে পূৰা ৰেষ্ট্ৰিক্ট কৰি দিয়া ষ্টুডেণ্টজনক কি একোৱে কৰিব নিদিবা স্পৰ্টছত যাব বিচাৰে একো নাই 1 ঘণ্টা খেলিব দিব লাগে এক্সাৰচাইজ কৰিব বিচাৰে জিম হওক য়োগা কৰিব দিব লাগে এণ্ড ইভেন যদি কয় কোনোবাই ইনষ্টাগ্ৰামো স্ক্ৰল কৰিব ভাল ভিডিঅ' চাব ভাল কণ্টেণ্ট চাব ঠিক আছে আপোনাৰ পডকাষ্টতো বহুত ভাল ভাল মানুহ আহে যাক শুনি পেলাই কিবা শিকিব পাৰিব বাট ডেট ডাজেণ্ট মিন কি গোটেই দিনটো মানে সেইটোৱে কৰি আছে এটা স্পেচিফিক টাইম মানে ডিচিপ্লিন আল্টিমেটলি কি 1 hour স্ক্ৰল কৰিলে বাট দেন এগেইন হি ইজ বেক টু হিজ ষ্টাডিজ তো সেইটো কাম পেৰেণ্টছৰ চোৱাটো আৰু পেৰেণ্টছৰ আৰু এটা ৰেছপনচিবিলিটি ভাল মেণ্টৰ চুজ কৰি দিয়াটো এইটো বহুত ডাঙৰ ৰেছপনচিবিলিটি হয় পেৰেণ্টছৰ জাষ্ট বিকজ কি ষ্টুডেণ্টে কৈ আছে মোৰ ফ্ৰেণ্ড তাত গৈ আছে তো ময়ো তাত যাম তাৰমানে কি ফ্ৰেণ্ডশ্বিপৰ ধাণ্ডাত গৈ আছে আৰু তাত বাট মে বি হি ইজ নট ষ্টাডিং দেয়াৰ হি ইজ প্ৰবেবলি জাষ্ট দেয়াৰ ফৰ ফান তো এইটো অলপ পেৰেণ্টছে চাব লাগিব আৰু ষ্টুডেণ্টে ইনিচিয়েলি মে বি পেৰেণ্টছক বেয়া পাব পাৰে আমিও বেয়া পাইছিলোঁ আমাৰ পেৰেণ্টছে যেতিয়া আমাক অলপ ডিচিপ্লিনত আনিব বিচাৰিছিল বাট লেটাৰ অন যেতিয়া আমি এইটো একচুৱেলি মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ড আৰু মই এবাৰ ডিছকাছ কৰিছিলোঁ এই কথাটো কি আগত যে আমাৰ পেৰেণ্টছে কৈছিল কি এইটো টাইমত পঢ়িব লাগে আজি আফটাৰ এচিভিং হোৱাট এভাৰ ইউ ৱান্টেড মানে মইতো ক্লাছ 8তে ভাবিছিলোঁ ডক্টৰ হ'ম বুলি আৰু মোৰ লগৰজন হি ইজ এ চাৰ্টাৰ একাউণ্টেণ্ট সিও এনেকুৱা টাইমতে মানে ধৰক হাই ছেকেণ্ডেৰী টাইমতে ডিছকভাৰ কৰিলে এণ্ড আমি এদিন মানে এটা জেগাত ফুৰিব যাওঁতে আমি বহি এইটো কথাই ডিছকাছ কৰি আছিলোঁ কি এই যে মায়ে যে আগতে মাৰিছিল যে বা কৈছিল যে কি এইটো টাইমত বহি পেলাই পঢ়িলে কি পাম বুলি ভাবিছিলোঁ আমি এতিয়া ৰিয়েলাইজ কৰিছোঁ কি পাম হয় সেইটোৱে আৰু বহুতে আপুনি যিটো ক'লে ডিচিপ্লিনৰ কথা সেইটোৱে মেইনটেইন কৰিব নোৱাৰে কিন্তু মানে কি হয় এনেকুৱা নিজৰ ক্ষেত্ৰতো পাইছোঁ আমি মানে যেতিয়া ডে বাই ডে পঢ়াই গৈ থাকে আমি সেইখিনি গৈ ঘৰত আকৌ নপঢ়োঁগৈ মানে তাই বহুত টাইমলৈ মানে থৈ দিওঁ পৰীক্ষাৰ আগতহে চোৱা হয় গতিকে লোডটো বেছি হৈ যায় সেইটো মেইনটেইন নকৰোঁ মানে কনচিষ্টেঞ্চি যিটো মানে ৱৰ্ড মানে ইউজ কৰা যাব এইটো ক্ষেত্ৰত সেইটো কেনেকৈ কৰিব ষ্টুডেণ্টে এইটো বেকলগ বুলিও কয় মানে আপুনি ধৰক কি 3-4 দিন পঢ়িলে আকৌ পঢ়াটো বাদ দিলে তো এটা বস্তু জমা হৈ গ'ল বা আগৰ পঢ়াখিনিও পাহৰি যায় তো মই কওঁ যে কি উইকলি ছানডে এটা যদি মানে এতিয়াতো বাৰু হাই ছেকেণ্ডেৰী বহুত মানে ইটছ ভেৰি ক্ল'জ ফেব্ৰুৱাৰীত এক্সাম হ'ব তো হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছক মই নকওঁ এই কথাটো ধৰক যোন ক্লাছ 11ত আছে এতিয়া
এক বছৰ মানে ধুনীয়াকৈ টাইম আছে সিহঁতৰ তাত তে মই এইটোৱে ক'ম কি ছানডে তোমালোকে যি ভাল পোৱা সেইটো কৰা খেলিব যাব ইচ্ছা আছে গান গাব ইচ্ছা আছে ফুৰিব মুভি চাব হোৱাট এভাৰ ইউ ৱান্ট ডু ইট বাট এট দ্য ছেম টাইম জাষ্ট 1 ঘণ্টা ৰাখা জাষ্ট টু ৰিভাইজ অল দ'জ টপিকছ উইচ ইউ হেভ ডান আৰ্লিয়াৰ মানে সপ্তাহত এদিন এনেকুৱা হ'ব লাগে মাহত আৰু এদিন ওলাই লোৱা যাতে কি গোটেই মাহত বস্তুখিনি যি কৰিলে এইটো ৰিভিউ কৰা মানে চাই যোৱা কি কি বস্তু পঢ়িলোঁ কিমানখিনি মনত আছে কিমানখিনি মনত নাই এণ্ড নিজৰ লগত সদায় অনেষ্ট হ'ব লাগিব মানে এইটো নহয় যে কি নাই মোৰ লগৰটোৱেতো 2টা চেপ্টাৰে বেকলগ আছে মোৰ 5টা কেনেকৈ হ'ব এনেকৈ ভাবিব নালাগে তোমাৰ 5টা আছে যদি 5টা আছে ইটছ ফাইন বাট সেইটোৰ কাৰণে আমি মানে ধৰক মই এইটোৱে ক'লোঁ ছানডে বা এনেকৈ এটা স্পেচিফিক ডে পিক কৰি ল'লে হ'ল যোনটো নন হেক্টিক ডে সেইদিনাখন চিল মাৰি আছে সেইদিনাখন জাষ্ট ৰিভিউ কৰি গ'লে হ'ল বস্তুখিনি এণ্ড বস্তুখিনি যিমান ৰিভিউ কৰি গৈ থাকিব লাহে লাহে দেখিব কি ছাপ'জ এটা ছানডেত এটা চেপ্টাৰে কভাৰ হ'ল 5টা চেপ্টাৰ বেকলগ আছিল মাহত 4টা ছানডে পাব তো 4টা বেকলগ হৈ গ'ল তো নেক্সট মান্থৰ ফাৰ্ষ্ট উইকতে হি ইজ বেক অন ট্ৰেক হয় আৰু যিসকল ষ্টুডেণ্ট এনেকুৱা আছে পঢ়াটো বৰিং বুলিয়ে ভাবে সেইটো সেই ষ্টুডেণ্টখিনিৰ কাৰণে কি ক'ব আপুনি পঢ়াটো যদি বৰিং পাই আছা তে মই ক'ম যে উই টিচাৰ্ছ আৰ ৰেছপনচিবল আমি ইণ্টাৰেষ্টিং ক্ৰিয়েট কৰিব পৰা নাই এণ্ড আই এম ভেৰি চৰি ফৰ ডেট কি যদি কোনোবা টিচাৰ এইটো কৰিব পৰা নাই উই আৰ ভেৰি চৰি এণ্ড স্পেচিয়েলি ছায়েন্স যদি বৰিং পাই আছে মানে যোনটো চকুৰে দেখা পাই আছা বস্তু যোনটো ভেৰি প্ৰেক্টিকেল হয় সেই বস্তুটো যদি বৰিং পাই আছে ডেট মিনছ উই টিচাৰ শ্বুড বি চৰি ফৰ ডেট মানে উই শ্বুড চে চৰি টু দ্য ষ্টুডেণ্ট বাট অ'কে তাৰ উপৰিও যদি আমি ইণ্টাৰেষ্টিংলি পঢ়োৱাৰ পিছতো যদি ছাপ'জ পঢ়ি ভাল পোৱা নাই দেন ইটছ অ'কে চবে মই নকওঁ যে চব ডক্টৰ ইঞ্জিনিয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এইটোৱে হ'ব লাগিব চামবডি কেন বি ছামথিং এলছ কোনোবাই মিউজিকৰ ফালে যাব পাৰে কোনোবাই ডান্সৰ ফালে যাব পাৰে কোনোবাই স্পৰ্ট কিন্তু যি কৰিবা ভালকৈ কৰিবা আৰু ডিচিপ্লিন ইজ ইম্পৰ্টেণ্ট ইন এভৰি এছপেক্ট এতিয়া ধৰি লওক আপোনাৰ ষ্টুডেণ্ট বহুতো হৈছে ন ষ্টুডেণ্টৰ ভিতৰত এনেকুৱা আছে নেকি আগতে বহুত বেছি বেয়া আছিলে পঢ়াত চ' আপোনাৰ তাত মানে ভালকৈ ক্লাছ কৰিছে বা বুজিছে তাৰপাছত বহুত ভাল হৈ আহিছে পাইছে এনেকুৱা ন পাইছোঁ ডেফিনেটলি পাইছোঁ আৰু তেওঁলোকৰ মানে প্ৰব্লেমবিলাক কি আছিলে মেইনলি সেই ষ্টুডেণ্টজনৰ কথা মই স্পেচিফিকেলি মইতো এনেকুৱা ষ্টুডেণ্টো পাইছোঁ মই উইদাউট মেনশ্যনিং দেয়াৰ নেম মই এনেকুৱা ষ্টুডেণ্টো পাইছোঁ যে যোনে ধৰক ক্লাছ 6-7 লেভেলৰ মেথছো নোৱাৰে থাকে মানে এইটো কি হ'ল মানে প্ৰাইমেৰী এডুকেশ্যনটো ভাল নাছিলে এইটো এগেইন মই ষ্টুডেণ্টক ব্লেম নকৰোঁ এইবিলাক ক্ষেত্ৰত মই টিচাৰকে ব্লেম কৰিম তো এনেকুৱা ষ্টুডেণ্টটো পাইছোঁ বাট যদি সেই ষ্টুডেণ্টৰ ভিতৰত আছে ন কি নাই মইতো মানে যোনটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ মই বেষ্ট দিব লাগে নিজৰ মই এনেকুৱা ষ্টুডেণ্ট এটাও পাইছোঁ সেই ষ্টুডেণ্টজন ধৰক কি যেতিয়া 11ত মোৰ তাত আহিছিল মানে চৰি ড্ৰপ পাৰ ইয়াৰত আহিছিল 1 বছৰৰ কাৰণে আহিছিল 11-12 একদম জিৰ'লৈ আহিছিল জিৰ'লৈ অহাৰ উপৰি সেই ষ্টুডেণ্টজন এতিয়া মানে গভৰ্ণমেণ্ট কলেজ এটাত পঢ়ি আছে মানে মেডিকেল কলেজত পঢ়ি আছে মানে ইম্প্ৰুভ কৰিছে থ্ৰু হিজ হাৰ্ড ৱৰ্ক মানে এতিয়া ছাপ'জ এটা বস্তু আপুনি বুজিবৰ কাৰণে ছাপ'জ 4 ঘণ্টা লাগে ফৰ এক্সাম্পল মই বুজিব 6 ঘণ্টা লাগে ছেইম টপিক উই হেভ ডিফাৰেণ্ট IQs আপুনি হ'ব পাৰে যে জল্দি বুজি যাব পাৰে এতিয়া মই এইটো ভাবিলে নহ'ব যে কি আপুনি কেনেকৈ 4 ঘণ্টাত বুজি পাই গ'লে ময়ো 4 ঘণ্টাত বুজিব লাগিব তো মই কিন্তু 6 ঘণ্টা দিব লাগিব সেইটো ইম্পৰ্টেণ্ট 6 আৱাৰ্ছ মই যদি 6 আৱাৰ্ছ লাগে মই 6 আৱাৰ্ছ দিম মোৰ 8 আৱাৰ্ছ লাগিলে মই 8 আৱাৰ্ছ দিম সেই ষ্টুডেণ্টজনৰ এনেকৈ আছিল 10 ঘণ্টা 11 ঘণ্টা 12 ঘণ্টা দি দিয়ে দিনত কি মানে নাই মই এটা টপিক পঢ়োঁতে মোৰ টাইম লাগি আছে ইটছ অ'কে মই কমপ্লিট কৰিমেই মানে অলপ বেছি টাইম লাগিব পাৰে বাট কৰিম আৰু এনেকৈ ষ্টুডেণ্ট এজন আছে ই প্ৰাইভেট মেডিকেলত পাইছে গভৰ্ণমেণ্টত পোৱা নাই কিন্তু আই এম ভেৰি ইম্প্ৰেছড উইথ হিজ ইম্প্ৰুভমেণ্ট এণ্ড প্ৰাইভেটতো ভাল প্ৰাইভেটত পাইছে দেই মুম্বাই এটা কলেজত মানে ভাল প্ৰাইভেটত পাইছে হি অলছ' কেম উইথ লাইক একদম জিৰ' প্ৰিপাৰেশ্যন জিৰ' নলেজ অফ 11-12 হাই ছেকেণ্ডেৰী আই থিংক বাৰাক ভেলী ছাইডে ক'ৰবাত কৰিছিল জিৰ' প্ৰিপাৰেশ্যন বাট মই তাক পালে কেতিয়া এনেকুৱা ফিল নকৰি কি তোমাৰ নীটত অলপ মানে গভৰ্ণমেণ্ট ছিটতকৈ কম মাৰ্কছ আছিল বিকজ হি তাৰ হিচাপে বেষ্ট দিছে এণ্ড বেষ্ট এচিভ কৰিছে আৰু আপোনাৰ যিটো পদক্ষেপৰ কথা আমি প্ৰথমতে উল্লেখ কৰিছিলোঁ হাই ছেকেণ্ডেৰী যিখিনি ষ্টুডেণ্টৰ কাৰণে এটা কোৰ্চ আপুনি মানে এপ লঞ্চ কৰিব গৈ আছে সেইটোত কিমান টকাত মানে তেওঁলোকে পঢ়িব পাৰিব অকণমান যদি কৈ দিয়ে তেওঁলোকে সুবিধা হ'ব আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে চ' মানে ইউটিউবততো ভিডিঅ'জখিনি ফ্ৰী ইউটিউবত মই ফ্ৰী কণ্টেণ্ট দিয়ে আছোঁ যদি কোনোবা পেইড ক'ৰ্চত আহিব বিচাৰে পেইড ক'ৰ্চটো মই একদম বিকজ চাওক প্ৰব্লেমটো বহুত লাৰ্জ হয় মই আপোনাক কৈছোঁ অলৰেডি এইবছৰ 31,000 ষ্টুডেণ্টছ আছিল ন সেই কেটেগৰী 55% আউট অফ 56,000 চ' সেইকাৰণে টু টাচ দ্য লাৰ্জাৰ ক্ৰাউড আৰু মই জানো বহুত পুৱাৰ বেকগ্ৰাউণ্ডৰো হয় বহুত ষ্টুডেণ্ট ধৰক দুখীয়া বেকগ্ৰাউণ্ডৰ হয় ট্ৰাইবেল বেল্টত আছে তাত আপোনাৰ ধৰক কাৰেণ্টৰ প্ৰব্লেম ইণ্টাৰনেটৰ প্ৰব্লেম তো সেইটো কাৰণে মই ভাবিছোঁ ক'ৰ্চটো আমি জাষ্ট গুৰু দক্ষিণা হিচাপে ক'ব পাৰে 199 হা এইটো অনলাইন হ'ব বাট ৰেকৰ্ডেড ছেশ্যন থাকিব আমি 199 প্ৰাইচটো ছেট কৰিছোঁ ইমান কমত কিয় এইটো বহুত দাম হয় মই দেখিছোঁ মানে এইটো ৰাইট টু এডুকেশ্যন ইজ ফৰ অল আই থিংক তুমি ধনী হ'লেও ল'ব পাৰা দুখীয়া হ'লেও ল'ব পাৰা মিডিল ক্লাছ হ'লেও ল'ব পাৰা মই এইটো ভাবিছোঁ
স্পেচিফিকেলি আৰু আপুনি ভাবিব পাৰে 199টো কম হয় বাট কিছুমান ষ্টুডেণ্টছৰ কাৰণে মই দেখিছোঁ যোনটো মোক এজন মোৰ এক্স ষ্টুডেণ্ট এজনে কৈছে সেই ষ্টুডেণ্টজনক মই ফ্ৰীলিয়ে পঢ়াইছিলোঁ এটা টাইমত বিকজ হি ৱাজ ফ্ৰম আ ভেৰি পুৱাৰ বেকগ্ৰাউণ্ড হি অনলি ছেড হি ইজ ডুইং ভেৰি গুড নাও বাই দ্য ৱে সেই ল'ৰাজনে মোক কৈছে কি তাৰ কমিউনিটিৰ ষ্টুডেণ্টছকেইজনৰ কাৰণে মানে এইটো মানে আপোনাৰ দুদিনৰ বা এদিনৰ হাজিৰাৰ টকা মানে সিহঁতৰ পেৰেণ্টছৰ কাৰণে গোটেই দিন যোনটো কাম কৰিব কাম কৰাৰ পিছত ধৰক ইমানখিনি এমাউণ্ট পাব তো এনেকুৱা ষ্টুডেণ্টছো আমাৰ অসমত আছে চবক টাচ কৰোঁ যাতে এণ্ড মই এইটোও ক'ব বিচাৰোঁ যে 199 মানে এইটো নহয় কম টকাত কণ্টেণ্ট বেয়া হ'ব মই 6 ইয়াৰ্ছত যিমান মই পঢ়াইছোঁ মই ক'ব পাৰোঁ যে দিছ ইজ মাই বেষ্ট কণ্টেণ্ট ছ' ফাৰ যদি ক'ভিডৰ টাইমৰ পৰা এতিয়ালৈকে আমি কাউণ্ট কৰোঁ তো ইট ইজ মাই বেষ্ট কণ্টেণ্ট এণ্ড আই হেভ গিভেন মাই বেষ্ট মানে মই মোৰ জান দি দিছোঁ এইটো কণ্টেণ্টত মানে এনেকৈ ক'ব পাৰে আপুনি স্পেচিয়েলিটো থাকিব নেকি এইটো কণ্টেণ্ট এই কণ্টেণ্টত চাওক আপোনাৰ লাইভ লেকচাৰ্ছ থাকিব তাৰপিছত ৰেকৰ্ডেড ছেশ্যন থাকিব মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো ডিছকাছ কৰিছোঁ চেম্পল পেপাৰছো মই ফ্ৰী অফ কষ্ট দিছোঁ এইটো এপ ডাউনলোড কৰিলে পাই যাব মানে মোৰ যোনটো ইনষ্টিটিউট হয় হোৱাইট ক'ড এচিভাৰ্ছ সেইটো নামৰে এপ আছে গুগল প্লে ষ্ট'ৰত তো এইটো ডাউনলোড কৰিলে ফ্ৰী কণ্টেণ্ট বহুত আছে তাত যদি পে'ডো দিয়ে 199 পে' কৰিব তাৰপিছত আপোনাৰ যেনেকৈ ক'লোঁ ভিডিঅ' লেকচাৰ্ছ তাৰপিছত ক্লাছ নোটছ তাৰ অসমীয়াটো মই নোটছ এড কৰি আছোঁ ফৰ অসমীয়া মিডিয়াম ষ্টুডেণ্টছ যিখিনি মানে প্ৰব্লেম হয় কাৰণ সিহঁতে লিখিবতো হাই ছেকেণ্ডেৰীত অসমীয়াতে তো সেইকাৰণে সিহঁতৰ কাৰণেও এই অসমীয়া নোটছটো এড কৰি আছোঁ তাৰ উপৰি আমি লাহে লাহে ভাবি আছোঁ কি AI টুল এটাও এড কৰিম তাত মানে আজিকালি জানে AIক যদি আমি ট্ৰেইন কৰি দিওঁ AI টুলটো উইল বি লাইক কি ছাপ'জ কিবা এটা ডাউট সুধিলে সেই ডাউটটো ধৰক হাই ছেকেণ্ডেৰী বুকছৰ হিচাপে আনচাৰটো আহিব মানে আচ্ছা সেইটো ভাল হ'ব হা সেইটো আমি কাম কৰি আছোঁ এইটোৰ ওপৰত উই আৰ ভেৰি নিউ অন দিছ দেন তাৰোপৰি আপোনাৰ মই ভাবিছোঁ কি এক্সামৰ আগত নট জাষ্ট এডুকেশ্যনেল কণ্টেণ্ট ষ্ট্ৰেটেজি কণ্টেণ্টটো মানে কি ধৰক পেপাৰটো কেনেকৈ এটেম্প কৰিব লাগে ছাপ'জ এটা 5 মাৰ্কছৰ কুৱেশ্যন আছে হাউ কেন ইউ স্ক'ৰ 5 আউট অফ 5 বায়'ত ছাপ'জ ডায়েগ্ৰাম বনাবলৈ কেনেকৈ ধুনীয়াকৈ ডায়েগ্ৰামটো বনাব পাৰা আচ্ছা ডায়েগ্ৰাম এটা বহুত কমপ্লিকেটেড হৈ দেখাৰ হাৰ্টৰ ডায়েগ্ৰাম সেইটোক আমি ইজিলি কেনেকৈ বনাব পাৰোঁ মোৰ ছাপ'জ দ্য ষ্টুডেণ্ট ইজ নট গুড এট ড্ৰয়িং বহুত ষ্টুডেণ্ট থাকে ড্ৰয়িং ভাল নহয় তো সিহঁতে কেনেকৈ বনাব পাৰিব যাতে কি এটলিষ্ট কিবা এটা মাৰ্কছটো পায় তো এইবিলাক বস্তু কিছুমান এক্সপ্লেইন হোৱাই টাইপ অফ কুৱেশ্যনছ থাকে সেইবিলাক শ্বেয়াৰ কৰিম ফিজিক্সৰ কিছুমান ডিৰাইভেশ্যন ইম্পৰ্টেণ্ট হয় সেইবিলাক ডিছকাছ কৰিম মই এড কৰি মানে গৈয়ে থাকিম এণ্ড চব ছাবজেক্টৰ ইণ্ডিভিজুৱেল ৰোড মেপো দি থাকিম নট জাষ্ট একাডেমিক্স এপাৰ্ট ফ্ৰম একাডেমিক্স তাৰপিছত আপোনাৰ যেনেকৈ আমি ডিছকাছ কৰিলোঁ ষ্ট্ৰেছ কেনেকৈ ডিল কৰিব লাগে এক্সামৰ টাইমত এনজাইটিটো কেনেকৈ তো সেইবিলাক বস্তু মই ভাবিছোঁ এড্ৰেছ কৰিম মানে এটা অল ইন ওৱান টাইপৰ কোৰ্চ বনাইছোঁ এইটো কি নট জাষ্ট একাডেমিক্সৰ লগতো কিছুমান বস্তু যোনটো মানে আমি টিচাৰ্ছে ইন জেনেৰেল মানে ক্লাছৰুমত ডিছকাছ নকৰোঁ এতিয়া ধৰি লওক ছায়েন্সৰটো কোৰ্চটো বহুত ভাষ্ট হয় হাই ছেকেণ্ডেৰী যিটো আমি সকলোৱে জানো গতিকে এক্সামৰ আগত সেইটো গোটেইখিনি মানে কেনেকৈ মানে পঢ়ি শেষ কৰিব এইটো এটা বহুত ভাল প্ৰশ্ন সুধিছে আপুনি তো মই এইটো ছাজেষ্ট কৰোঁ যে এটা মানে সৰু ডায়েৰী এটা ৰাখিব লাগে এতিয়া চাওক আপোনাৰ মানে এক্সামৰ আগৰ ৰাতি কি আমি কৰিব লাগে ৰিভিজন বেচিকেলি যিটো বস্তু আমি বুজিলোঁ সেইটোতো মনত থাকিবই সেইটোতো আমি বনাই হ'লেও লিখি আহিম প্ৰব্লেম ক'ত হয় প্ৰব্লেম হয় যেতিয়া ধৰক কোনোবা এটা ইয়াৰৰ কথা মেনশ্যন হৈছে কি 1956ত এই এক্সপেৰিমেণ্টটো হৈছে ফৰ এক্সাম্পল অথবা চাইণ্টিষ্টৰ নাম এতিয়া চাইণ্টিষ্ট ইণ্ডিয়ান নহয় কিন্তু দেই স্ক্লিডেন শ্বান আইনষ্টাইন নিউটন দিজ আৰ অল ফৰেন নেমছ তো আমাৰ ষ্টুডেণ্টৰ কাৰণে অলপ এইবিলাক ডিফিকাল্ট হৈ যায় কিন্তু যদি আমি এইখিনি পাৰ্ট ছাপ'জ চাইণ্টিষ্টৰ নাম হৈ গ'ল তাৰপিছত আপোনাৰ ইয়াৰটো হৈ গ'ল অথবা বেক্টেৰিয়াৰ এক্সাম্পলছ তাৰপিছত ফিজিক্সত ধৰি লওক ফৰ্মুলাখিনি খালি ফৰ্মুলাটোতো মুখস্থ মাৰিবই লাগিব ডিৰাইভেশ্যন কৰিব গ'লে 10 মিনিটমান ৱেষ্ট হৈ যাব এক্সাম হলত তো 10 মিনিট ৱেষ্ট নকৰাকৈ ফৰ্মুলাৰ যদি মুখস্থ থাকে জল্দি ছল্ভ কৰিব পাৰিম তো ফৰ্মুলা হৈ গ'ল তাৰপিছত অৰ্গেনিক কেমিষ্ট্ৰি যেনেকৈ নেম ৰিয়েকশ্যন আছে এইবিলাক যদি আমি সৰু কপিত মই এইটো নিজেও কৰিছোঁ আপোনাৰ ধৰক 30 to 40 পেজেছত এটা ছাবজেক্ট মোৰ অৰ লেছ হৈ যায় মানে এটা চেপ্টাৰত হাৰ্ডলি 1 to 2 পেজেছ থাকে যদি মই অনলি এইকেইটা পৰ্শ্যন লিখোঁ যোনটো আমি মুখস্থ মাৰিব লাগে তে আই ডোণ্ট থিংক কি 40 পেজেছ এক ৰাতি পঢ়া বহুত ডাঙৰ কথা এইটো ইজিলি পাৰিব আৰু ষ্টুডেণ্টে যদি অলৰেডি পঢ়ি থৈছে দেন ইট বিকামছ মোৰ ইজি তো এইটো হাই ছেকেণ্ডেৰীৰ কাৰণেও ইনফেক্ট এনি এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক যিয়ে নহওক এইটো চব ষ্টুডেণ্টে কৰিব লাগে এটা শ্বৰ্ট নোটছ বনাই ৰাখিব লাগে হয় আৰু ছায়েন্সৰ ধৰি লওক এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে থাকে আৰু অভিয়াছলি থাকিব ধৰি লওক কোনোবা এটা ছাবজেক্ট মানে ফিজিক্সটোৱে হওক তেওঁলোকে মানে বেয়া পায় গতিকে কেতিয়াবা এনেকুৱা হ'ব নি ধৰি লওক মানে গোটেইখিনি তেওঁলোকে কভাৰ কৰিব পৰা নাই আগৰ সেই মানে বছৰৰ বা দুবছৰৰ আগৰ গোটেই কুৱেশ্যন পেপাৰখিনি চাই পেলাই মিলাই পেলাই তেনেকৈ পঢ়িলেও মানে তেওঁলোকৰ সুবিধা হ'ব নি মানে তেওঁলোকৰ এইটো আপুনি ক'ব পাৰে যে লাষ্ট 2-3 ইয়াৰ্ছৰ আগত যদি এই
চিটুৱেশ্যনটো আছিল মানে আই থিংক মোৰ অৰ লেছ হেল্প কৰিলে হয়, বাট এতিয়া অলপ পেপাৰৰ ষ্টেণ্ডাৰ্ডটো ভাল কৰিছে কিন্তু। তো বেচিক্সটো ষ্ট্ৰং হ'বই লাগিব আনফৰ্চুনেটলি। য়েছ, মই এইটো ক'ব পাৰোঁ যে ছাপ'জ থিয়ৰী কুৱেশ্যনটো 70 মাৰ্কছৰ হয় ন, এৰাউণ্ড 30 to 35 মাৰ্কছ মই এইটো ক'ম যে কি প্ৰিভিয়াছ ইয়াৰ্ছৰ লগত একজেক্টলি নাহিলেও মানে অলপ ৰিলেটেবল আহে। তো সেইকাৰণে মই কৈছোঁ ন কি মই যোনটো এপত ভিডিঅ'জবোৰ দিম তাত মই এইবিলাকো ডিছকাছ কৰিম কি এনেকুৱা কুৱেশ্যন আহিছে তে এইটো ৰিলেটেড কি আহিব পাৰে মানে। এক্সামিনাৰ মাইণ্ডছেটটো আমি এজ এ টিচাৰ মানে গম পাওঁ উইথ আৱাৰ এক্সপিৰিয়েঞ্চ। মানে এণ্ট্ৰেঞ্চ ক্ৰেক কৰি বা হাই ছেকেণ্ডেৰী এক্সাম দি ইমান বছৰৰ পঢ়াই আমি মানে গম পাই গৈছোঁ কি এক্সামিনাৰ এটা ক'ৰ পৰা ক'ৰলৈকে ভাবিব পাৰে। তো সিমানখিনি এটলিষ্ট মই ষ্টুডেণ্টজনক কৈ দিব পাৰিম। বাট একজেক্টলি যে প্ৰিভিয়াছ ইয়েৰে কৰি গ'ল আৰু সেইটোৱে আহি গ'ল মানে এইটো চিটুৱেশ্যনটো মানে এতিয়া অলপ চেঞ্জ হৈছে ৰিচেণ্ট লাষ্ট 2-3 ইয়াৰ্ছত মই এই বস্তুটো ন'টিছ কৰিছোঁ। তো মই কৈতো দিম আপোনাৰ পডকাষ্টত, কিন্তু পিছত ষ্টুডেণ্টছে মোকে গালি পাৰিব, ক'ব কি আপুনি কৈছে কিবা এটা হ'ল আৰু এটা বস্তু। তো সেইকাৰণে মই এইটো নকওঁ। এতিয়া ধৰি লওক আমাৰ পডকাষ্টটো চাই থকা বহুতো ষ্টুডেণ্ট থাকিব যি আপোনাৰ ক্লাছটো ল'বলৈ আগ্ৰহী হ'ব, যোগাযোগ কেনেকৈ কৰিব আপোনাৰ লগত? যোগাযোগটো থ্ৰু এনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, হোৱাটছএপ, চব মানে ইমেইল, এভৰিথিং ইজ এভেইলেবল, ঠিক আছে। আৰু আপোনাৰ মোৰ ইউটিউব চেনেলো আছে ইনফেক্ট ইনষ্টিটিউটৰ নামতে। মোৰ ইনষ্টিটিউটৰ নামটো হ'ল হোৱাইট কোট এচিভাৰ্ছ, বিকজ এজ এ ডক্টৰ মই এইটো ষ্টাৰ্ট কৰিছিলোঁ এণ্ড আই এম হেল্পিং দ'জ ষ্টুডেণ্টছ ৰিচ দেয়াৰ হোৱাইট কোট ড্ৰিম। তো সেইটো কাৰণে তো হোৱাইট কোট এচিভাৰ্ছৰ ইউটিউব চেনেল হওক, আমাৰ ইনষ্টাগ্ৰাম পেজ হওক, ফেচবুক পেজ, এনিৱেৰ, অথবা মোৰ হোৱাটছএপ নম্বৰটো ভেৰি মাছ পাব্লিক, তো তাৰ থ্ৰুদিও মোক জইন কৰিব পাৰে। নাম্বাৰটো মোক কৈ দিব, মই স্ক্ৰীনত লগাই দিম। ডেফিনেটলি। আৰু প্লাছ আমাৰ এপ ষ্ট'ৰত এপো আছে, ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি ল'ব পাৰিব। এণ্ড এপটো ডাউনলোড কৰি পেলাই একদম চিম্পল জাষ্ট লগ ইন কৰিব লাগে এণ্ড দেন আমাৰ উই উইল কণ্টেক্ট দেট পাৰ্চন ইমিডিয়েটলি। আমি শেষ কৰি দিওঁ আৰু বহুত বেছি ভাল লাগিল, আপোনাৰ প্ৰচেষ্টাটো বিশেষকৈ ভাল লাগিলে। আৰু যিহেতু আপুনি নিজেও মানে জড়িত কাম কৰি আছে, ডাক্তৰ হয়, গতিকে সেই ডাক্তৰী সেৱা আগবঢ়োৱাৰ পাছতো যে ষ্টুডেণ্টৰ কাৰণে কিবা এটা মানে ভাবিছে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যোগাযোগৰ নাম্বাৰ দি দিম, যোগাযোগ কৰি ল'ব। আৰু লগতে যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।